এজ এ ৰেকি টিচাৰ যেতিয়া আপোনালোকে ফাৰ্ষ্ট কাৰোবাক ৰেকি শিকাব নিজৰ ইম'শ্যনছৰ ওপৰত কণ্ট্ৰল কৰাটো বহুত দৰকাৰ সেইকাৰণে যেতিয়া 4th ডিগ্ৰী শিকোৱা হয় বা যেতিয়া এজন মাষ্টাৰ টিচাৰ হোৱা যায় তাত কিছুমান চিম্বলছ থাকে যিবোৰ চিম্বল ইউজ কৰি নিজৰ হিলিং কৰি উঠি আমি এটিউনমেণ্ট দিব পাৰোঁ কাৰণ সেইবোৰ চিম্বলছে আমাৰ ইম'শ্যনছবোৰ বেলেঞ্চ কৰি ৰাখে লগতে 4th ডিগ্ৰীত আমি আমাৰ পাৱাৰ এনিমেল আৰু স্পিৰিট গাইডকো পাওঁ পাৱাৰ এনিমেল আমাক প্ৰটেক্ট কৰি ৰাখে আৰু স্পিৰিট গাইডে আমাক বহুত ক্ষেত্ৰত এটিউনমেণ্টৰ সময়ত হওক হিলিঙৰ সময়ত হওক আমাক গাইড কৰি ৰাখে লগতে 4th ডিগ্ৰীত আমি আমাৰ নিজৰ শ্বেডো চেল্ফকো পাওঁ মানে কি হয় চবৰে ভিতৰত হয়তো এটা ডাৰ্ক নেচাৰ থাকিব পাৰে বা এনেকুৱা এটা হয়তো হেবিট এটা আছে যিটো হেবিট হয়তো আমি একচেপ্ট কৰা নাই চ' নিজকো কমপ্লিটলি একচেপ্ট কৰা যায় তাৰপিছতহে এজন হিলাৰে মাষ্টাৰ হিলাৰ হোৱাৰ পিছত মাষ্টাৰ টিচাৰ হ'ব পাৰে চ' যদি আপুনি নিজৰ ৰেকি জাৰ্নি ষ্টাৰ্ট কৰিব বিচাৰিছে তেতিয়াহ'লে ৰেকি হিলিং আছামক কণ্টেক্ট কৰি ল'ব পাৰে আৰু ৰেকি লেভেল 1ৰ পৰা গ্ৰেণ্ড মাষ্টাৰলৈকে আপোনালোকে ক্লাছবোৰ কৰিব পাৰে